once again congratulations. আমাৰ প্ৰথমতে আমি ধন্যবাদ জনাবই লাগিব সৌজ্যোতি গোস্বামী ছাৰ। তেওঁ ইমান বছৰৰ পৰা আমাক এটা তেওঁ অকলে চলাই অহা পোৱা যেন মানে আজি ৩৬তম হয়নে ৩৬তম শৰাইঘাট আজি প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হৈ গ'ল সকলোমে। তাৰপিছত আৰু ইমান দূৰৰ পৰা আমাৰ চেতন পথাৰে ছাৰ, হিৰল মেম ছাৰ আৰু প্ৰেমচন্দ ডোগৰা ছাৰ, যাক আমি গুৰুজী বুলি কওঁ, তেওঁ আহিছে, আমাক সহযোগিতা কৰিছে, আমাক মানে হেৰি কৰাত উদগনি যোগোৱাত সহায় হেৰি কৰিছে। চৰি মই ক'ব পৰা নাই একচুৱেলি, উৎসাহ দিছে, উৎসাহ দিছে। ত' খুবেই ভাল লাগিছে। আৰু ফাইনেলি মই শৰাইঘাট টাইটেলটো পাবলৈ সক্ষম হৈছে, বহুত ভাল লাগিছে। আৰু বিভিন্ন ৰাজ্যৰ পৰা হয় বিভিন্ন ৰাজ্যৰ পৰা বহুত ভাল ভাল প্ৰতিযোগী আহিছে, যাৰ লগত মই নেশ্যনেলত প্ৰতিযোগী কৰিছোঁ। তেওঁলোকে বহুত ভাল খেলুৱৈ, তো তেওঁলোকৰ লগত আমাৰ কম্পিটিশ্যনটো হৈছে আৰু মই তেওঁলোকৰ মাজৰ পৰা জয়ী হ'বলৈ পাইছোঁ। আৰু উঠি অহা যিসকল যুৱতীসকল শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী, তেওঁলোকক কি ক'ব? মই তেওঁলোককো যিবোৰ প্ৰতিযোগিতাত খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিবলৈ মন, তেওঁলোকক মই আগবাঢ়ি আহিবলৈ কওঁ। কিছুমানে বহুত হেজিটেট কৰে, অনলি ফৰ কষ্টিউম বা ঘৰৰ পৰাও নিদিয়ে, আৰু সমাজৰ পৰাও বহুত বিভিন্ন কথা শুনিবলৈ পোৱা যায়, সেইকাৰণে মানে ওলাই আহিবলৈ মানে অকণমান সাহস নকৰে। কিন্তু মই তেওঁলোকক কৈছোঁ যে এইটো বডি বিল্ডিংটো নট অনলি খেল, অকল খেলেই নহয়, এইটো আমাৰ সমাজক এটা মানে মেছেজ দিয়া হয়, মানে আমি এক্সাৰচাইজ কৰি নিজৰ বডিটোক কেনেকৈ ফিট ৰাখিম আৰু বিভিন্ন মানে বেমাৰ আজাৰৰ পৰা নিজকে কেনেকৈ দূৰত ৰাখিব পাৰি, আৰু মানে বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ পৰা আমি নিজকে দূৰত ৰাখিব পাৰি, সেইটো মেছেজ দিয়া হয়। গতিকে সকলোৱে আগবাঢ়ি ওলাই আহিব লাগে আৰু সমাজক এটা ভাল মেছেজ দিব লাগে। বহুত ভাল লাগিল। ছাৰে মাতি আনিছিল ইয়াত খেলিব, বেলেগ এছ'চিয়েশ্যনত খেলি আছিলোঁ। ছাৰে নিজে কৈছিলে আমাৰ এছ'চিয়েশ্যনত খেল, বহুত সুবিধা পাবি, আৰু আজি সেইটো সত্যত প্ৰমাণিত হ'ল। কিমান কষ্টৰ ফলত এই কষ্টটো আজি বহু বছৰ ধৰি কৰি আছোঁ, তাৰ মাজত আজি যি দুটা টাইটেল পাব সক্ষম হ'লোঁ, বহুতে আনন্দিত। তাৰে মাজত এটা কথা কওঁ, মই অসম সচিবালয়ৰ চতুৰ্থ বৰ্গৰ এমপ্লয় হয়, কিন্তু মই ইয়াত খেলত অংশগ্ৰহণ কৰিব লাগিলে কোনো সুবিধা নাপাওঁ। মই নিজে আনলিভ এপ্লাই কৰি আজি খেলি আছোঁ। অফিচত ডিউটি কৰি কিনে খেলিব লাগিলে বহুত কষ্ট হয়, সেইটো আপোনালোকেও জানিব, ছাৰেতো ভালকৈ জানেয়ে। তাৰে মাজেদি মই আনলিভ এপ্লাই কৰি টেবুলত গৈ কৈ আছোঁ আনলিভটো এপ্ৰুভ কৰি দি মই ছত্তীশগড়তো খেলিব যাম, মিষ্টাৰ ইণ্ডিয়া মাষ্টাৰ 29-30, সেইটো কৈ মই এপ্ৰুভ কৰি এইটো খেলত কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ। চৰকাৰক এটা আহ্বান জনাম, যাতে আমাক এইখিনি সুবিধা দিয়ে, খেলৰ সুবিধাখিনি কৰি দিয়ে, যাতে খেলিব দিয়ে বা স্পেচিয়েল লিভ দিয়ে, আৰু যদি প্ৰমোচনৰ সুবিধা আছে প্ৰমোচন দিয়ে। মই প্ৰমোচন বুলি দাবী কৰা নাই, যদি দিব পাৰে দিলে ভাল হয়, আৰু মোৰ পিছে আৰু আগুৱাই যাব বহুতে। যে মাতি আনিছে ছাৰেতো বহুত, ছাৰৰ এছ'চিয়েশ্যনত প্ৰথম এবাৰে খেলিছিলোঁ মিষ্টাৰ কামৰূপ, তাতে ছেকেণ্ড প্লেচ পাইছিলোঁ। তাৰপিছত বেলেগ এছ'চিয়েশ্যনে মাতে, আমাৰ ইয়াত খেল। মই এনেই নেচাৰেলি বুলি খেলি আছিলোঁ, ছাৰে কৈছে নালাগে ইয়াতে খেল, ইয়াত খেলিলে বহুত সুবিধা হ'ব, আৰু সেইটো ছাৰে আজি মোক বহুত প্ৰমাণ কৰি দিলে। আৰু সেইখিনি মই ছাৰকহে ধন্যবাদ জনাব পাৰোঁ। পৰিৱৰ্তনে এতিয়া মিষ্টাৰ নেশ্যনেল খেলিব যাম, মিষ্টাৰ ইণ্ডিয়া বিলাসপুৰত, ছত্তীশগড় 29-30 আছে তাত যাতে আৰু ভাল হৈ আহিব পাৰোঁ, অসমৰ লগতে ইণ্ডিয়াৰ সুনাম কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰক। আপোনাৰ চেনেলৰ জৰিয়তেও চৰকাৰক জনাওক যাতে সুবিধাখিনি দিয়ে খেলৰ সময়ত বিশেষকৈ।